আজি আমি আলোচনা কৰিম ক্লাছ 10 বহুপদ চেপ্টাৰৰ পৰা এক্সাৰসাইজ 2.3 ৰ কোৱেশ্চন নম্বৰ 7 ৰ লাষ্ট কোৱেশ্চনত আহি পাইছো আমি দুটা কোৱেশ্চন আছে ৰোমান সংখ্যাৰ 1 আৰু 2 তো ৰোমান সংখ্যাৰ 1 2 মই লৈ আছো আৰু আগৰ কোৱেশ্চন বিলাক আমি সলভ কৰিছো যদি কোনোবাই চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া হ'ব তোমালোকে তাৰ পৰা চাই লবা ইয়াতে জনটো বহুপদ দি আছে ফাৰ্স্ট জনটো px ৰ মান দি আছে হাইয়েস্ট চলকৰ মাত্ৰা আছে তোমাৰ 4 আৰু তাৰ পিছত কৈছে কি আন এটা বহুপদ আছে 3x 7 এটোৰ দ্বাৰা হৰণ কৰিছে তাৰ মানে gx ৰ মান এটো আমাক দি আছে ভাগশেষ দি আছে -15 আমাক ওলাব কৈছে কি ভাগফল তো ইয়াৰ এটা ফর্মুলা আছিল ফর্মুলাটো আমি লগাই দিম তারপর আমার ভাগফলটো ওলাই যাব মানে qx ৰ মান ওলাব তো কোৱেশ্চনটো আমি আৰম্ভ কৰিম কেনেকৈ যোনখিনি বস্তু আমাক দিয়া আছে এজ ইট ইজ আমি লিখিলাম গিভেন বুলি যি আমাক দিয়া আছে তো 7 নম্বৰৰ ৰোমান সংখ্যাৰ 1 টো লৈ আছো ইয়াতে আমাক গিভেন কৰা আছে বহুপদটো আমাক দিয়া আছে তার মানে px ৰ মান দিয়া আছে কি দিয়া আছে ইয়াতে 6x power 4 plus 11x power cube minus 7x square minus 15x minus দিয়া আছে 50 তার পিছত আমাক যোনটো gx দিয়া আছে তো gx ৰ মানটো আমাক দিয়া আছে gx ইকুয়াল দিয়া আছে 3x plus 7 দিয়া আছে নেক্সট আমাক দিয়া আছে rx তো ভাগশেষ যোনটো আমাক দিয়া আছে এটো দিয়া আছে -15 আমাক ওলাব দিছে কি qx ৰ মান কিমান হ'ব আমি এই তিনিটা অপশনৰ পৰা আমি উলাই দিব লাগে নিশ্চয় আমি পাৰিম একদম ইজি কোৱেশ্চন হয় তো ফর্মুলাটো আমি এবাৰ লিখিলাম তাৰ পিছত আমি সলভ কৰিম ফর্মুলাটো আমাৰ কি আছিল একে আমি জানো বুলি লিখিলে হল আমি জানো যে নাইবা আমি শিকিছিলো যে আমি জানো যে কি আছিল ফর্মুলাটোৰ যোনটো px মই ইকুয়ালৰ রাইট হ্যান্ড সাইডতে লিখিলো তো px ইকুয়াল কি হয় gx into qx plus rx এটো হয় এতে মান বিলাক বহাই দিয়া gx ৰ মান ইয়াতে কিমান আছে 3x plus 7 আছে এটো ব্র্যাকেট দি ক্লোজ করা ইনটু রাখা qx ৰ মান ওলাব লাগে এই কারণে qx এজ ইট ইজ লিখা rx ৰ মান কিমান পাইছো -15 ইকুয়াল px ৰ মানটো বহাই দিয়া মানে বহুপদটো এবাৰ লিখি দিয়া 6x power 4 plus 11x power cube minus 7x square minus 15x minus 50 ইয়াতে এটা বস্তু লক্ষ্য কৰা ইকুয়ালৰ লেফট হ্যান্ড সাইডত কি আছে প্লাস উইদিন ব্র্যাকেটের ভিতৰত আছে কিমান -15 এইটো যদি আমি ব্র্যাকেট ওপেন কৰি দিও প্লাসে মাইনাসে কি হ'ব -15 আকৌ যদি এই -15 ক আমি ইকুয়ালৰ রাইট হ্যান্ড সাইডত পঠাই দিও তেনহলে কি হ'ব +15 গতিকে আমি এটা স্টেপ স্কিপ কৰি লিখিম আৰু ডাইরেক্ট -15 ক আমি কি কৰিম ইকুয়ালৰ রাইট হ্যান্ড সাইডত পঠাই দিম আমি ইয়াতে নিলিখো ডাইরেক্ট ইফালে পঠাই দিম তো +15 হৈ যাব এটা স্টেপ আমি ইফালে সেম রাখিম 3x + 7 into qx আমি সেম রাখিম কিন্তু এই ক্ষেত্ৰত আমি -15 টো আমি নিলিখো বহুপদটো এবাৰ লিখিম 6x power 4 plus 11x power cube minus 7x square minus 15x minus 50 plus লিখিম আমি কিমান 15 যোনটো -15 ইফালে আছিল ইকুয়াল রাইট হ্যান্ড সাইডত যাই হেনে কি হল +15 সকলে বুজি পোৱা এইটো বস্তু তাৰ পিছত সোয়া qx ৰ লগত যেহেতু তোমাৰ কি আছে 3x plus 7 পূৰণ হৈ আছে ইয়াক আমি ইকুয়াল রাইট হ্যান্ড সাইডত পঠাই দিলে কি হ'ব হৰণ হৈ যাব তো এইটো বস্তু এবাৰ লিখিম গতিকে ইয়াতে তেনহলে থাকি যাব কি অনলি qx থাকিব ইকুয়াল করা বহুপদটো এবাৰ লিখি লোৱা 6x power 4 plus 11x power cube minus 7x square minus 15x ইয়াতে সোয়া -50 আছে প্লাস আছে কিমান 15 এইটোৰ পৰা আমি কি কৰিম যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে তো রেজাল্টটো সদায় মাইনাসত থাকিব আৰু মাইনাস কৰি দিয়া উল্টা কৰি 0 ৰ পৰা 5 না 10 ৰ 10 ৰ পৰা 5 গলে 5 থাকিব আৰু ইয়াতে থাকিব 4 4 ৰ পৰা 1 গলে 3 তো 35 পাম আমি ফাইনালি ইয়াৰ তলত সোয়া যেহেতু আমাৰ 3x plus 7 টো আমি ইকুয়াল লেফট হ্যান্ড সাইডতে লিখা নাই পূরণ হৈ আছিল ইকুয়াল রাইট হ্যান্ড সাইডে যাই কি হ'ব হরণ তো 3x প্লাস হ'ব তোমাৰ কি 7 এইখিনি তোমালোকে স্ক্রিনশট মাৰি লবা মই উপৰৰ পৰা ইৰেজ কৰি এইটোৰে আমি কি কৰিম এই তলৰ বহুপদটোৰ ওপৰৰ বহুপদটোক আমি হৰণ কৰি যোনটো মান পাম হেতু আমাৰ কি হ'ব qx হ'ব তোমালোকে তলতলে নোট ডাউন কৰিবা ঠিক আছে ইয়াতে সোয়া এইটো যোনটো তলৰ হৰ আছিল হৰটোৰে আমি কি কৰি আছো লবক আমি হৰণ কৰি আছো ঠিক আছে এইটো কেনেকৈ হ'ব কেনেকুৱা টাইপৰ হ'ব যেনেকুৱা আমি gx আৰু px ক হৰণ কৰিছো সেম প্ৰসেস আমি ইয়াতে এপ্লাই কৰিব লাগিব ভিতৰৰ প্ৰথম টাৰ্মটো আছে 6x power 4 আমাৰ টার্গেট হল কি ভিতৰত আমি 6x power 4 মিলাব লাগে 3x আমাৰ হাতত আছে তো ইয়াত মই কিমান ললে 6x power 4 হ'ব তো মই ইয়াতে 2 তো লবই লাগিব 3 2 6 পাম x অলৰেডি ইয়াতে এটা আছে ইয়াতে x কেইটা লাগিব তিনিটা লাগিব তেতিয়া হলে কি হ'ব 3 2 6 x power 4 হ'ব 7 এর লগত আকৌ 2x power cube into কৰি দিয়া তেনহলে কি পাবা প্লাসে প্লাসে প্লাস 7 2 14
আৰু x পাৱাৰ কিউব পাবা এইটো দুটাই ডিজিট আছিল দুটা ডিজিট যেহেতু আমাৰ কমপ্লিট হৈছে তো এইটো ক্লোজ কৰি দিয়া আৰু চিন বিলাক উল্টাই দিয়া প্লাস আছিল মাইনাস হ'ব প্লাস আছিল মাইনাস হ'ব ইয়াৰ পৰা এইটো ক্যান্সেল হ'ব ইয়াতে তোমাৰ কি থাকিব 14 আৰু আছে তোমাৰ কি 11 14 এর আগত মাইনাস চিন আছে গতিকে মাইনাস রেজাল্টটো আমাৰ হতে মাইনাসত আহিব 14 এর পৰা 11 মাইনাস কৰিলে 3 পাম আৰু x পাৱাৰ কিউব আহিব বাকি এইবিলাকৰ তলত একো নাই গতিকে এজ ইট ইজ নমাই আনা -7x² -15x মাইনাস কি হ'ব তোমাৰ 35 এটা আমি মিলাব লাগে কি -3x পাৱাৰ কিউব ইয়াতে অলৰেডি 3x আছে গতিকে ইয়াতে মই মাইনাস লব লাগিব লগতে মই x² লব লাগিব তেতিয়াহলে কি হ'ব 3 আৰু x² আগত হ'ব কিমান আছে 1 মাই প্লাস মাইনাস -3 * 1 কৰিলে 3 আৰু x² * x কৰিলে x পাৱাৰ কিউব পাম লগতে আমি +7 এর লগত -x² যদি আমি ইনটু কৰো প্লাস মাইনাস -7 * 1 কৰিলে 7x² পাম এইটো দুটা কমপ্লিট হল ক্লোজ কৰি দিয়া চিন বিলাক উল্টাই দিয়া মাইনাস প্লাস হৈ যাব মাইনাস আছে প্লাস হৈ যাব এইটো ক্যান্সেল হ'ব ইয়াতো ক্যান্সেল হ'ব সোয়া 7 এর আগত মাইনাস আছে 7 এর আগত প্লাস আছে দুইটা সংখ্যা আমাৰ সেম চিন বিলাক অপোজিট হলে ক্যান্সেল হৈ যায় ইয়াৰ পৰা আমি কি পাম -15 x পাম -15x আৰু ইফালে আছে তোমাৰ কিমান -35 এবাৰ আমি মিলাব লাগে কি -15x অলৰেডি আমাৰ হাতত আছে +3x গতিকে ইয়াতে মই মাইনাস লব লাগিব তো -5 কৰিলেহে কি পাম আমি 5 যদি লও 5 * 3 কৰিলে আমি কি পাম 15 পাম গতিকে -15x হ'ব মাইনাসে প্লাসে -5 3 যা 15 আৰু লগতে x আকৌ সোয়া ইয়াতে কি আছে +7 আছে আৰু -5 ক আমি ইনটু কৰিব লাগে +7 দি তো প্লাস মাইনাসে -7 5 যা 35 হ'ব এইটো তুমি কি কৰা ক্লোজ কৰি দিয়া চিন উল্টাই দিয়া প্লাস কৰি দিয়া ইয়াতে মাইনাস আছে প্লাস কৰি দিয়া দুইটা সংখ্যা আমাৰ সেম আছে আৰু দুইটাৰ আগতে প্লাস মাইনাস আছে গতিকে এইটো ক্যান্সেল হ'ব ফাইনালি আমি কি পাম 0 উপৰৰ সোয়া ভাগফলটো আমি পাই গৈছো উপৰৰ যোনটো মান পাও হেতু আমাৰ ভাগফল হয় যেহেতু আমি qx ওলাব লাগে গতিকে qx টো আমি কিমান পালো এই ক্ষেত্ৰত qx = 2x পাৱাৰ কিউব -x² -5 তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল আনসার নিশ্চয় বুজি পাইছা একদম ইজি কোশ্চেন আছিল স্ক্রিনশট মাৰি লবা আৰু ইয়াৰ পিছত আমি নেক্সট কোশ্চেন বিলাক নেক্সট ভিডিঅ ডিসকাস কৰিম ধন্যবাদ